বহু দিন ধৰি ভিডিঅ' বনাম বুলি ভাবি আছিলোঁ, বনাবই পৰা নাই। আজি এমাহ পাৰ হৈ গ'ল, তো বনাবই পৰা নাই। তো হেল্ল' অসমবাসী ৰাইজ, তো কি খবৰ সকলোৰে? আশা কৰোঁ নিশ্চয় ভালে কুশলে আছে। আৰু সোমবাৰ আজি শাওণ মাহৰ শেষ সোমবাৰ, তো আহিম বুলি আহিব পৰা নাছিলোঁ। তো আজি শেষৰ সোমবাৰ দিনা আহিলোঁ। এয়া চাওকচোন, বান্দৰবিলাক যে ইমান ফিল্ডত একদম নধৰাই হৈছে, ইমান বান্দৰ। আৰু সেইফালে মানুহ আহিছে, ভলেবমত আহিছে। ভলেবম যিহেতু মানে সকলোৱে শিৱক অতিকৈ প্ৰিয়, তো সকলো ভগৱানে প্ৰিয় অতিকৈ। আৰু এয়া হৈছে মা দুৰ্গা মন্দিৰ, ইয়াতে দুৰ্গা পূজা হয়। দুৰ্গা পূজাত আহিছিলোঁ বাৰু, ইয়াতে ঠগি দিলোঁ। থলি প্ৰসাদ দি কেনে আকৌ শিৱ মন্দিৰত যাম। শিৱ মন্দিৰৰ পাহাৰৰ ওপৰত আছে। তো পানী লৈছোঁ, গাখীৰ লৈছোঁ, ঢালিম তাতে। আকৌ পাহাৰ বগাই একদম ওপৰত আৰু যাব লাগিব। তাত এটা মন্দিৰ আছে, তালৈকে যাম একদম ওপৰলৈকে। তো চাই থাকিব শেষলৈকে। আৰু গাইজ, আমি এতিয়া গৈ আছোঁ শিৱ মন্দিৰলৈ। তো পাহাৰ বগাই যাব লাগিব। আৰু তো আমাৰ আগে মানুহ গৈ আছে। তো শিৱ মন্দিৰত সেৱা কৰি গাখীৰ ঢালি কেনে আকৌ যাম একদম লাষ্ট মাথাত। তো ওপৰত এটা মন্দিৰ আছে, তালৈকে যাম। তো পাহাৰ বগোৱাহে কথা। আৰু এয়া শিৱ মন্দিৰত চাকি জ্বলাই আছোঁ, চাকি ধূপ দিম, তাৰপিছত পানী ঢালিম, গাখীৰ ঢালিম। তো সেৱা জনাই কেনে আকৌ ওপৰলৈ যাম। আৰু শাওণ মাহটোৰ বোলে এবাৰ হ'লেও আহিব পাৰিলে ভাল। তো শিৱ মন্দিৰলৈ, ডাঙৰ মন্দিৰ যিহেতু এইবিলাক হৈছে জাগ্ৰত মন্দিৰ, ৰাজহুৱা মন্দিৰ, আহিব পাৰিলে খুবেই ভাল। তো আহিম বুলি ভাবি আছিলোঁ, কিন্তু শেষত সোমবাৰৰ দিনা আহিলোঁ। আৰু পাহাৰটোৰ হৈছে এয়া শেষৰ চিৰি। এই চিৰিটো উঠিলে আমি পাম মন্দিৰটো, শেষৰ মন্দিৰ। তো তোকে খালি লাজে কৰে, কি কবি আৰু, তাই উঠিবই নোখোজে কেমেৰাৰ আগত। আৰু ইমান এটা ভাগৰুৱা অনুভৱ হোৱা নাই দেই, ৰাতিপুৱাৰ পৰা একো খাই অহা নাই, কিন্তু তথাপিও ইমান দুৰ্বল মানে লগা নাই। আৰু ভাগৰ ইমান এটাও লগা নাই। তো নামি যাওঁতেহে কি হয় নাজানো, আৰু ভাগৰ লাগিবও পাৰে, কিন্তু আহিব পাৰিলোঁ। আৰু ইমান কেইটা চিৰি বগাই আহিলোঁ। আৰু এয়া হৈছে মন্দিৰ। আৰু সেইটো হৈছে বোলে গুৱাহাটী। তো ধোঁৱা দেখা পাইছে, ইমান দূৰ ক'বলৈ গ'লে, তো ইমান দূৰ। তো এয়া পূব চাইড পৰে, আৰু এইফালে হৈছে উত্তৰ চাইড। তো উত্তৰ চাইডত আমাৰ ঘৰ পৰে ইয়াৰ পৰা চালে। আৰু দেখা পাইছে আপোনালোকে, আৰু তলৰ ভিউটো চাওঁতা। আৰু এইটো হৈছে মন্দিৰটো। তো দেখা পাইছে, সেৱা কৰিম, অলপমান ৰেষ্ট লৈ লওঁ, পাহাৰ বগাই আহিলোঁ যেতিয়া। আৰু তলৰ ভিউটো দেখা পাইছে আপোনালোকে, এয়া চাওক তলৰ ভিউটো। এয়া মানুহৰ ঘৰবিলাক, পথাৰ আছে ধুনীয়াকে, কিবা এটা নিজেন পৰিৱেশ লাগিছে, একদম ধুনীয়া লাগিছে আহি কিনে। আৰু টুকুটো কি যে কৈ আছে আৰু নাজানোৱে দে, তাই অলপতে মানে হাঁহিয়ে থাকে। আহি গ'লোঁ মন্দিৰৰ ভিতৰলৈ, এওঁলোকে সেৱা কৰি আছে, তাৰপিছত আমি সেৱা কৰিম। এয়া যে আন্ধাৰ কুঁৱা টাইপত দেখা পাইছে, এইটো বোলে কুঁৱা বুলিয়ে জনা যায়। তো মই যিখিনি জানো সেইখিনিহে কৈছোঁ। এই কুঁৱাটো বোলে পাতালত লগ পায়। ইয়াত কিন্তু পানী নাই তেনেকুৱা, কিন্তু অলপ জীপ হৈ থাকে, ভিজা টাইপৰ। তো এইখিনি ৰাতিপুৱা একো খোৱা নাছিলোঁ, তথাপিও ভোক লগা নাছিলে। তো তথাপিও ইমান পাহাৰৰ ওপৰলৈকে যাই আহিব পাৰিলোঁ, ভগৱানৰ দৰ্শন কৰিলোঁ। তো নামি আহোঁতেহে অলপমান মানে ভোকৰ অনুভৱ হৈছে। আৰু ঘামি যাবি মই অৱস্থা নোহোৱা হৈছোঁ, গৰম দিছে, তো ঘামি গৈছোঁ। তো আপোনালোকে আহিব পাৰে যদি আহিব খোজে। এয়া হৈছে টুকুৰেশ্বৰী পাহাৰ, আমাৰ গোৱালপাৰা জিলাত। তো বহুতকেইটা চিৰি নামি যাব লগা আছে। আৰু আমি ইফালৰ পৰা আহিলোঁ, ওপৰৰ পৰা। আৰু এতিয়াতো এইফালে হাঁচিয়ে থাকে, উঠিবাতো একেবাৰে লাজ পায়। এতিয়া নীলাজীৱনৰ নিচিনা, নীলাজীৱন জেংকালে চৈ দিলে একদম জাপি যায় পাতকেইটা, তেনেকুৱা নিচিনাই কেমেৰাত নুঠে। আৰু এইফালে দেখা পাইছে আৰু মানুহ আহি আছে। তো আমাৰ হৈয়ে গ'ল, আমি এখন নামি যাই আছোঁ, ঘৰত যাব লাগিব। আৰু গাইজ, একদম পাহাৰৰ ওপৰৰ পৰা নামি আহি একদম বিৰাট ভাগাৰ লাগিল। যাওঁতেতো ভাগাৰ লগা নাছিলে, একদম জছত পূৰা গৈছোঁ। আহি কেনে ভাগাৰ লাগিল, অলপমান গছৰ তলতে ঠাণ্ডা খালোঁ আৰু জিৰালোঁ অলপ। আৰু এয়া নৰ্মদা, এনে ঘৰতে টুকু কওঁ। আৰু ইয়াতে ঝুলনিও আছে। তো ঝুলনিটো দেখা পাই ঝুলিব আহিলোঁ। তো সৰুতেহে এনেকৈ খেলিবলৈ পাইছিলোঁ, ডাঙৰ হৈ আজি প্ৰথম পাইছোঁ, ইয়াতে আহি কিনে পালোঁ, কিবা এটা ভাল লাগি গ'ল। তো ওপৰৰ পৰা নামি আহোঁতে আৰু বান্দৰে আগুৰি ধৰিছিলে, কিন্তু একো পৰা নাই দেচোন, কিন্তু খোৱা বস্তু থকা যেন পাইছিলে কিজানি, সেইকাৰণে আগুৰি ধৰিছিলে। আৰু কৰ্মচাৰীজনে আহি পিছত খেদি দিলে, তাৰপিছত আহিবলৈ পালোঁ আমি। আৰু এতিয়া ঘৰত গৈ আছোঁ। তো চাই কেনেকুৱা পালে ভিডিঅ'টো
কমেণ্ট কৰি জনাব আৰু লাইক এটা কৰি দিব যদিহে ভাল পাইছে চাই কেনে। আৰু মন্দিৰটো হৈছে গোৱালপাৰা জিলাৰ টক্ৰেশ্বৰী মন্দিৰ।